নমস্কাৰ এতিয়া আমি অনুশীলনী 1.6 কৰিম অনুশীলনী 1.6 এক নম্বৰ কুৱেশ্যনটো আমাক দিয়া আছে এক নম্বৰ কুৱেশ্যনৰ যোনটো এক নম্বৰ হয় দিয়া আছে মান উলিয়াব লাগে 64 টু দি পাৱাৰ 1/2 দিয়া আছে ঠিক আছে 64 টু দি পাৱাৰ হাফ দিয়া আছে ঠিক আছে যদি এনেকে থাকে তেতিয়া আমি দুটা ধৰণে লিখিব পাৰো ঠিক আছে দুটা ধৰণে কৰিব পাৰো আমি প্ৰথমতে লিখিব পাৰো যে এনেকে 6 এইটো ওপৰত যদি হাফ থাকে তাক বুজোৱা যায় স্কোয়াৰ ৰুট মানে স্কোয়াৰ বৰ্গমূল ঠিক আছে স্কোয়াৰ ৰুট অফ 64 স্কোয়াৰ ৰুট অফ 60 মানে নৰ্মেল ৰুটেই হয় যেনেকে আমি ইয়াক কৰো যেনেকে 2 ইনটু 2 ৰুট 8 স্কোয়াৰ লিখিব পাৰো হয় নহয় তো এতিয়া কি হৈ যাব আমাৰ 2 টো কেনসেল হৈ যাব ৰুট অভাৰটো কেনসেল হৈ যাব 2 ৰুট অভাৰটো কেনসেল হৈ যাব তেতিয়া আমাৰ কি হৈ যাব থাকিলে আনসাৰটো 8 তাৰোপৰি বেলেগ এটা উপায়েৰে আমি কৰিব পাৰো সেইটো হৈছে 64 টু দি পাৱাৰ হাফ ঠিক আছে 64 টু দি পাৱাৰ হাফটো আমি কেনেকৈ লিখিব পাৰো 8 স্কোয়াৰ লিখিব পৰা নাই 8 স্কোয়াৰ টু দি পাৱাৰ হাফ এই 2 কেনসেল হৈ গ'ল ঠিক আছে তেতিয়া ইকুৱেল টু আমাৰ আহিলে 8 ঠিক আছে এতিয়া 2 নম্বৰটো চাম 2 নম্বৰটো আমাক কি দিয়া আছে 32 টু দি পাৱাৰ 1/5 ঠিক আছে 32 টু দি পাৱাৰ 1/5 টো আমি কেনেকৈ লিখিব পাৰিম এনেকৈ লিখিব পাৰো 5 ৰুট 32 এতিয়া 32 টোক যদি আমি 2 টু দি পাৱাৰ 5 লিখিব পাৰো হয় নহয় কেনেকৈ লিখিব পাৰো 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 কৰিলে কিমান ওলাব আমাৰ এইটো যদি মাল্টিপ্লাই কৰো গতিকে আমাৰ পাঁচটা 2 আমাৰ 32 ওলাব ঠিক আছে গতিকে আমাৰ কি হৈ যাব এইটো এই 5 এই ৰুট 5 টো কেনসেল কৰি দিলে থাকিলে আমাৰ আনসাৰটো 2 ঠিক আছে ইয়াক আৰু এটা উপায়েৰে কৰিব পাৰি যেনেকৈ মই অলপ আগত ক'লো 2 টু দি পাৱাৰ 5 টু দি পাৱাৰ 1/5 এতিয়া আমাৰ কি হ'ব 2 টু দি পাৱাৰ 5 ইনটু 1/5 হ'ল 5 5 কেনসেল গুচি গ'ল 2 টু দি পাৱাৰ 1 মানে 2 আহি গ'ল বুজি পালা 3 নম্বৰটো আমাক দিয়া আছে কি 125 টু দি পাৱাৰ 1/3 ইয়াকো আমি এনেকৈ লিখিব পাৰো কিউব ৰুট 125 ঠিক আছে এইটো আমাৰ হৈ যাব কিউব ৰুট 5 কিউব হ'লে 125 হয় গতিকে এইটো আমাৰ কি যাব 3 আৰু কিউব ৰুট কেনসেল হৈ যাব থাকিলে আমাৰ আনসাৰটো 5 ঠিক আছে ইয়াক আকৌ যদি বেলেগ ইটো পদ্ধতিৰে কৰিব যোৱা কি হ'ল 5 কিউব টু দি পাৱাৰ 1/3 হ'ল হয় নাই 5 টু দি পাৱাৰ 3 ইনটু 1/3 আহিলে 3 কেনসেল গুচি গ'ল থাকিলে আমাৰ কিমান 5 ঠিক আছে এক নম্বৰটো বুজি পালা এতিয়া আমি কৰিম 2 নম্বৰটো কুৱেশ্যন নম্বৰ 2 ৰ এক নম্বৰটো আমাক কি বুলি দিয়া আছে কুৱেশ্যন নম্বৰ 2 ৰ এক নম্বৰটো আমাক দিয়া আছে 9 টু দি পাৱাৰ 3/2 ইয়াৰ মান উলিয়াব লাগে ঠিক আছে এতিয়া ইয়াক আমি এতিয়া কেনেকৈ লিখিব পাৰো 9 টু দি পাৱাৰ 3/2 আছে হয় নহয় সৰি আমি ইয়াক লিখিব পাৰো 9ক আমি 3 স্কোয়াৰ লিখিব পাৰো 3/2 ঠিক আছে এতিয়া 3 স্কোয়াৰ হলে 3 ইনটু এনেকৈ স্কোয়াৰ যদি মাল্টিপ্লাই যদি থাকে তেতিয়া আমাৰ কি হৈ যায় থাকিলে মাল্টিপ্লাই কৰিব আমাৰ ডাইৰেক্টলি হয় নাই 2 2 কেনসেল গুচি গ'ল থাকিলে আমাৰ 3 কিউবটো আমাৰ কি হ'ব 27 ইয়াক যদি এনেকৈ নকৰা আৰু এটা পদ্ধতি কৰিব পাৰি 9 টু দি পাৱাৰ 3 ইনটু 1/2 হয় নহয় 1/2 মানে আমাক কি বুজায় স্কোয়াৰ ৰুট অফ 9 হোল টু দি পাৱাৰ 3 হৈ গ'ল ঠিক আছে এই স্কোয়াৰ অফ 9 যদি উলিয়ালে আমাৰ 3 কিউব মানে আমাৰ কিমান হৈ যাব 27 ঠিক আছে 2 টো চাওঁ 2 টোত আমাক কি দিয়া আছে 32 টু দি পাৱাৰ 2/5 দিয়া আছে ঠিক আছে ইয়াত এইটো যদি আমি তেনেকৈ কৰোঁ 32ক আমি কি লিখিব পাৰোঁ 2/5 লিখিব পাৰোঁ অলপ আগত চাইটো যেনেকৈ 2/5 ঠিক আছে যদি 2 টু দি পাৱাৰ 5 ইনটু 2/5 হৈ গ'ল 5 5 কেনসেল গুচি গ'ল 2 স্কোয়াৰ আহিলে 2 স্কোয়াৰ গ'লে আমাৰ কি হৈ যাব 4 ঠিক আছে ইয়াক তেনেকৈও কৰিব পাৰা ঠিক আছে কেনেকৈ কৰিব পাৰা 32 টু দি পাৱাৰ 2/5 দিয়া আছে হয় নহয় এতিয়া আমি ইয়াক কি কৰিব পাৰোঁ 32 টু দি পাৱাৰ 2 ইনটু 1/5 কৰিব পাৰোঁ এতিয়া 1/5 টো আমাৰ ইয়াত আহিলে কি হৈ যাব 5 ৰুট 32 এইটো আমাৰ কি আছে হোল স্কোয়াৰ আছে ঠিক আছে যদি 32টোক আমি ভাঙি দিওঁ কি ওলাই যাব আমাৰ 2 টু দি পাৱাৰ 5 আহি যায় স্কোয়াৰ ঠিক আছে এতিয়া এই 5 ডালে ৰুটটো কেনসেল গুচি গ'ল 2 স্কোয়াৰ থাকিলে
2 স্কয়াৰ আমাৰ কি হৈ গ'ল 4 হৈ গ'ল ঠিক আছে তাৰ পাছত যদি আমাক নেক্সট কোৱেশ্চনটো দিয়া আছে 3 নম্বৰটো 16 to the power 3/4 এটো আমি একেই কৰিব পাৰো আমি 16 টো কেনেকৈ লিখিব পাৰো to the power 4 লিখিব পাৰো নাই 2 into 2 into 2 into 2 3/4 4 to 4 to গুচি যাব কেনসেল কৰি যাব আমাৰ কি থাকিলে 2 to the power 3 2 to the power 3 ইকুৱেল টু কিমান হ'ব আমাৰ 8 হ'ব ঠিক আছে লাষ্টৰটো চাওঁ লাষ্টৰটো আমাক দিয়া আছে 4 নম্বৰটো 125 to the power minus 1/3 দিয়া আছে ঠিক আছে ইয়াক যদি আমি কৰো এতিয়া মাইনাস থাকিলে ওপৰত কি হৈ যায় তললৈ আহি যায় হয় নে নহয় তললৈ আহি যায় তললৈ আহিলে আমাৰ কেনেকৈ হ'ব 1/1 to the 125 to the power 1/3 আমি লিখিব পাৰো কাৰণ মাইনাস আছে কাৰণে তললৈ আহি গ'ল এতিয়া ইয়াত যদি 1 divided by আমি 125 কেনেকৈ লিখিব পাৰো 5 cube into 1/3 লিখিব পাৰো 3 3 কেনসেল হৈ গ'ল তাৰমানে কি থাকিলে 1/5 1/5 আমি কি লিখিব 5 to the power minus 1 বুলি লিখিব পাৰো সিমিলাৰলি আগতে যেনেকৈ দেখালো তুমি আকৌ আৰু এবাৰ কৰি চাব পাৰা 1 to the 1 divided by 125 by power 1/3 এতিয়া ইয়াত আমি 125 to the power 1/3 মানে কি cube root of 125 হয় নহয় 1 divided by cube root of 5 cube 5 3 আৰু cube root টো কেনসেল গুচি গ'ল থাকিলে 1/5 1/5 ইকুৱেল আমি কি লিখিব পাৰো 5 to the power minus 1 লিখিব পাৰো ঠিক আছে এতিয়া চাওঁ আমি 3 নম্বৰটো question number 3 এক নম্বৰটো হৰ কৰিব লাগে এক নম্বৰ দিয়া আছে 2 to the power 2 to the power 2/3 দিয়া আছে 2/3 multiplied by 2 to the power 1/5 এতিয়া যদি এই দুটা যদি একে থাকে আৰু ইহঁতৰ যদি পাৱাৰ কিটা বেলেগ বেলেগ থাকে পূৰণ হৈ থাকে তেতিয়া আমি কি কৰিব পাৰো যোগ কৰিব পাৰো হয় নহয় প্লাস কৰিব পাৰো আমি এনেকৈ লিখিব পাৰিম 2 to the power 2/3 plus 2 to the power 1/5 পাৰিম নে নোৱাৰিম 2 to the power 5 আৰু 3 লসাগু ল'লে কিমান হ'ব 15 3 এক 5 বাৰ গ'ল 5 2 10 প্লাস 3 3 2 to the power 13/15 এটো হৈছে ইয়াৰ আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চনটো আছে আমাৰ 2 নম্বৰটো আমাক কি দিছে 1/3 cube whole to the power 7 দিয়া আছে ইয়াক আমি কেনেকৈ লিখিব পাৰিম whole to the power 7 দিয়া আছে হয় নহয় এতিয়া যদি ওপৰটো আমি 1 to the power 7 হৈ গ'ল ভাঙি দিলো যেতিয়া 3 cube to the power 7 হৈ গ'ল 1 to the power 7 আমাৰ কিমান হ'ব 1 হ'ব 1 লগত যিমানে পাৱাৰ কৰা হ'লে 1 থাকে আৰু 3 to the power 21 থাকিলে ঠিক আছে এটা 3 to the power 21 টো যদি ওপৰ লৈ যাও আমাৰ কি হৈ যাব 3 to the power minus 21 3 to the power minus 21 হ'ব ঠিক আছে তাই আমি চাম এটা 3 নম্বৰটো 3 নম্বৰটো আমাক কিমান দিয়া আছে কি দিয়া আছে ওপৰত দিয়া আছে 11 to the power 1/2 দিয়া আছে ঠিক আছে এইটো ইয়া আহি গ'ল ইয়াত মই কাটি দিম কি আছিলে 11 to the power 1/2 ওপৰত আছিলে তলত আছিলে 11 to the power 1/4 আছিলে ঠিক আছে এতিয়া যদি ইয়াক যদি কৰো এটোটা একে আছে 11 এ আছে গতিকে ইয়াৰ পাৱাৰ কিটা কি যাব এই পাৱাৰটো তলৰ পাৱাৰটো ওপৰলৈকে মাইনাস হৈ যাব 11 to the power 1/2 minus 1/4 কি আহিলে 11 to the power ইয়াত লসাগু ল'লো আমি লসাগু ল'লে কি হ'ব 4 থাকিলে 2 minus 1 মানে কি হ'ব 11 to the power 1/4 আহিব ঠিক আছে লাষ্ট কোৱেশ্চনটো আমাক দিয়া আছে 4 নম্বৰটো 7 to the power 1/2 multiplied by 8 to the power 1/2 ঠিক আছে এই পাৱাৰ কিটা যদি একে থাকে দুটা পাৱাৰ ইয়াত একে আছে 7 আৰু 8 আমি ডাইৰেক্টলি মাল্টিপ্লাই কৰিব পাৰিম 8 গুণ কিমান 56 56 to the power 1/2 এটো হৈছে ইয়াৰ আনসাৰ ঠিক আছে এতিয়া অনুশীলনী 1.6 ৰ লগতে আমাৰ চেপ্টাৰ নম্বৰ 1 টো শেষ হৈছে এতিয়া আমি নেক্সট চেপ্টাৰ নম্বৰ 2 লৈ যাম ঠিক আছে